আজি মই সিদ্ধান্ত ল'ব লাগিব যে মোৰ জীৱনটো মৰমৰ নে মোৰ কৰ্মক্ষেত্ৰ মোৰ মানুহখিনি মৰমৰ। মোক হয়তো মাৰি পেলাব হিমন্ত বিশ্ব শৰ্মাই। এইটো এটা নতুন ষড়যন্ত্ৰ। তেওঁৰ সহ্য হোৱা নাই যে বলিষ্ঠভাৱে দুখত থকা নিষ্পেষিত লোকসকলৰ পক্ষে কোনোবা থিয় হওক। তেওঁ সহ্য কৰিব নোৱাৰে যে মিলাপ প্ৰীতিৰে মানুহখিনিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মানুহক কৰা মৰম। মোক যে ধুবুৰীত যে পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটে যে মোক যে জিকালে, অকল মুছলমানে ভোট দিলে মই 15 লাখ ভোট পাব নোৱাৰো আৰু 10 লাখতকৈ বেছি ভোটত জিকিব নোৱাৰো। তেওঁ এতিয়া মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব। হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে মোক সকলো শ্ৰেণীৰ ৰাইজে গ্ৰহণ কৰিছে। কোচ ৰাজবংশী লোক কওক, বঙালী হিন্দু মানুহৰ কথা কওক, জনজাতি লোক কওক, অজনজাতি লোক কওক, ৰাভা সম্প্ৰদায়ৰ লোক কওক, ধুবুৰী লোকসভা সমষ্টিত যিমান সংখ্যক কমিউনিটি আছে, এই সকলোবিলাক কমিউনিটিয়ে মোক ভোট নিদিলে ইমানখিনি ভোটত মই জিকিব নোৱাৰিলোহেঁতেন। আৰু যিদিনাৰ পৰা ৰেকৰ্ড সংখ্যক ভোটত পৃথিৱীৰ বিখ্যাত হিচাপে মই জিকিলো, তেতিয়াই তেওঁ মোৰ ওপৰত বেছি শত্ৰু হৈ আহে। এই শত্ৰুতা পুৰাবৰ কাৰণে জীৱনটোকে মাৰি দিবলৈ বিচাৰিলে। মই এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰ বিধায়ক হৈছো। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ মই মন্ত্ৰী হৈছো। এতিয়া মই সংসদ, মোৰ ঘৰত মোক বিভিন্ন ধৰণে 4বাৰকৈ মোক এটেক কৰিছে। মোৰ এস্কৰ্ট আছিলে, হিমন্ত বিশ্ব শৰ্মাই মোৰ এস্কৰ্টখন কাটি দিলে। আৰু কাটি দি স্পীকাৰ লোকসভাৰ অধ্যক্ষও তেখেতক ক'লে যে বিভিন্ন পুলিচৰ ৰিপৰ্টত দেখা গৈছিল যে তেওঁক এটেক কৰিব। মোক জীৱনটো কিয় মাৰিবলৈ বিচাৰিছে? এইকাৰণে মাৰিব বিচাৰিছে, সাহসেৰে যদি আমি কংগ্ৰেছ দল আমি থিয় হওঁ, এই যাবগৈ, সেই কথা তেওঁ গম পাইছে। মই সিদ্ধান্ত ল'ব লাগিব যে মই সাহসেৰে আপোনালোকৰ লগত থাকিম নে ভয়ত দেখুওৱা হৈ মই ডকাইতিৰ কাৰণে ঘৰত সোমাই যাম। মই সিদ্ধান্ত ল'ব লাগিব। আজি যে মোক এটেক কৰিব, সেই কথাটো এছপি ডাঙৰীয়াই জানে। আজি যে মোক এটেক কৰিব, ইয়াৰ অচিয়ে জানে। 10 মিনিট আগত অচিৰ লগত কথা পাতোতে অচিয়ে কৈছে যে মই তিনিআলিত আছো, তাত কোনোবা মানুহ আছে, মই এটেক কৰি যাম। তাৰ পাছত অচিয়ে এই মানুহসকলক এনকাৰেজ কৰি বেলেগ এটা ঠাইত আহি পেলাই উপস্থিত হ'লহি। আৰে ভাই, ৰকিবুল হুছেইনক যিদিনালৈকে তোমালোকে জীৱন্ত মাৰি দিবলৈ নোৱাৰিবা, উশাহ নিশাহ লোৱাকৈ তোমালোকে মাৰিব নোৱাৰিবা, সেই দিনলৈকে মই মানুহৰ মাজত থাকিম, সাহসেৰে আপোনালোকক মই সহায় কৰিম, আপোনালোকৰ মাজত থাকিম, কোনো ভয় যে আজি মই এটা ষ্টেটাছ পাইছো, আজি মোক এটেক কৰিছে, বিভিন্নজনে এতিয়া ফোন কৰিছে মোক, ভাবিছিল মই ভয়ত পেপুৱা হৈ ৰখি যাম। মোক ভাল পোৱা বহুত লোকে মোক আহি পেলাই একেবাৰে আঁতৰি ধৰিছে, কিন্তু মই এই বেদনা পোৱা নাই, কাৰণ এই ধৰণৰ কথাৰ পাছতো অসংখ্য মহিলা সাহসেৰে ইয়াত আহি উপস্থিত হৈছে, অসংখ্য ইয়াত আহি ইয়াত উপস্থিত হৈছে। এইটো হ'ল তেওঁলোকৰ অধপতনৰ লক্ষণ। এবাৰ গৌৰৱ গগৈ, এবাৰ তৰুণ গগৈ, এবাৰ ভূপেন বৰাক, এবাৰ পদ্ম বড়োলৈ বিভিন্ন প্ৰকাৰে আমাৰ আক্ৰমণ কৰে। ৰাহুল গান্ধী ডাঙৰীয়াক বিভিন্ন প্ৰকাৰে তেওঁক আক্ৰমণ কৰে। মহাত্মা গান্ধীক বিভিন্ন ধৰণেৰে আক্ৰমণ কৰে। জৱাহৰলাল নেহৰুক আক্ৰমণ কৰে। ইন্দিৰা গান্ধী যিগৰাকী নেত্ৰীয়ে গোটেই ভাৰতবৰ্ষৰ কাৰণে নিজৰ জীৱন আহুতি দিছিল, মোৰ জীৱন থাকালৈকে মই আপোনালোকৰ লগত থাকিম আৰু সদায় একতাৰে নজৰি কথা পাতিম। মোক কিয় বেয়া পায়? এইকাৰণে বেয়া পায় যে যেতিয়া আপোনালোকৰ ভোট নালাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল, মিয়াৰ ভোট নালাগে বুলি কৈছিল,
ভাবিছিল যে সুপ্ৰিম কোৰ্টে 1951 চনৰ যিটো ভিত্তি বছৰ সেইটো ৰাখিব 1971 বছৰটো কাটি দিব যদি 1951 চন ভিত্তি বছৰ হলহেঁতেন তেতিয়াহ'লে এই মানুহখিনিৰ ভোট নাথাকিলেহেঁতেন আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিয়াৰ ভোট নালাগে যেতিয়া ৰকিবুল হুছেইন জমিয়তুল মাইকিন আমসু আমাৰ বিভিন্নজনৰ প্ৰচেষ্টা সুপ্ৰিম কোৰ্টৰ দ্বাৰা 1971 চন 25 মাৰ্চ ভিত্তি বছৰ কৰাৰ ক্ষেত্ৰত আমি সফল হলো তেওঁলোকে গম পালে যে এতিয়া আৰু এই মানুহখিনিক ভোটৰ ভয় দেখুৱালে নহ'ব লগতে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া যোৰহাটত জিকিলে যেতিয়া তাৰ মৰাণ মানুহখিনিয়ে তেওঁক বেয়া পালে বিজেপি জিকিছিল তাত বিজেপিৰ নেতৃবৃন্দই আজি আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেওঁলোকৰ মন বেয়া যিবিলাক সমষ্টিৰ বিজেপিৰ এমএলএ আছে সেই এমএলএ থকা সমষ্টিবিলাকত আহোম সম্প্ৰদায় মৰাণ মটক চুতীয়া সম্প্ৰদায় বঙালী সম্প্ৰদায় এই সমষ্টিবিলাকত কি কাৰণে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই ভাবিয়া হিমন্ত বিশ্ব শৰ্মাক ন্যায়ৰ ভোট লগা হ'ল যিসকলৰ ন্যায়ৰ মহিলাসকলক কি কৈছিল আপোনালোকক কি বুলি কৈছিল সন্তান জন্ম দিয়া কি বুলি কৈছিল কৰিছিল মহিলাক অপমান কৰিছিল মানুহক মাৰি গড় ভাঙি মৰা মানুহটোক গুলিয়াই তাৰ পৰা জপিয়াই প্ৰকাশিক আনন্দ কৰাক এনকাৰেজ কৰিছিল নে নাই এই লোকসকলৰ কাৰণে মই যুঁজাৰ কাৰণে এই নিষ্পালিত লোকসকলৰ কাৰণে মই যুঁজাৰ কাৰণে আজি মোক জীৱন্ত মাৰি দিবলৈ ওলাইছে কোনে মাৰিছে জ্বলন্তভাৱে আজি পুলিচৰ হাত দিছে মোক চিকিউৰিটি দিয়া পুলিচৰ হাত দিছে এতিয়াও এছপিয়ে কৈ দিব যে এইটো বেলেগৰ অফেন্স আমি ডায়েৰীত এইসকলৰ নাম লিখি ৰাখিছো মনত ৰাখক এছপি হওক বা যোনেই নহওক এইসকলৰ নাম আমি লিখি ৰাখিছো এটা সময়ত এটাকৈ বিচাৰ হ'ব আপোনালোকক ইয়াৰ অচিজন চবেই জানে যে এটা বেয়া কেছত পচি ইয়াৰ পৰা ফচাই ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছিল কেৱল ৰকিবুল হুছেইন জানে মৰাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে ইয়াত পুনৰবাৰ ৰুচি দিছে আজি অহাৰ সময়ত তেওঁ ফোন কৰিলে মই এজন জ্যেষ্ঠ নেতা তাৰ পিছতো এই লোকসকলক তেওঁ মাজত ৰাখি তেওঁ তাৰ পিছত আহি ৰখি আছে কোন আছিল স্পষ্টকৈ প্ৰমাণ আছে গভাই ডকাই গভাই চুৰ মাৰ্ডাৰ কৰা আসামী জেলৰ পৰা ওলাই আহিছে আজি মোক এটেক কৰিছে এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকৰ ভয়ত মই ঘৰৰ ভিতৰত সোমাই থাকিম আজি মিটিং নকৰি মই ঘৰৰ ভিতৰত যামগৈ যে আপোনালোকৰ পক্ষে নমৰালৈকে চুচৰি হ'লেও কাম কৰিম মই আপোনালোকৰ মাজত তুলি ঘোষণা দিব আহিছো সাহসেৰে ওলাই আহক সকলো আজি মহিলাসকলক ধন্যবাদ জনাম যে আপোনালোকে সাহসেৰে ওলাই আহিছে বয়োজ্যেষ্ঠ লোকসকলক ধন্যবাদ জনাম সাহসেৰে ওলাই আহিছে মই টেলিমাৰৰ কাৰণে অলপ বাহিৰলৈ যাম উমৰাহলৈ যাম উমৰাহৰ অহাৰ পাছত মই ইয়াত আপোনালোকৰ ওচৰত ডাঙৰ সভা কৰিম ইয়াৰ জেগা সোমতাৰ দি হিমন্ত বিশ্ব শৰ্মাৰ পতন অনিবাৰ্য আজিৰ তাৰিখৰ পিছত কোনো শক্তিয়ে হিমন্ত বিশ্ব শৰ্মাক ৰাখিব নোৱাৰে বা আপোনালোকক কথা দিব হিমন্ত বিশ্ব শৰ্মাৰ কুকৰ্মৰ বিষয়ে এটাকৈ মই ৰাইজৰ ওচৰত দাখিল কৰিম যি ৰাখি বহু ক্ষেত্ৰত একোচ আগুৱাই পিছুৱাই আছে তৰুণদলে আক্ৰমণ কৰা যি তৰুণদলে হাতত ধৰি তোমাক আজি বিধায়ক বনাইছিল যি কংগ্ৰেছে তোমাক মন্ত্ৰী বনাইছিল যি তৰুণদলে তোমাৰ অপকৰ্মবিলাক নেওচি সোনিয়া গান্ধী পৰ্যন্ত কথা নুশুনি তোমাক মন্ত্ৰী ৰাখিছিল এদিন আমি সকলো জানিছিলো যে সোনিয়া গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ৰকিবুল হুছেইনক ড্ৰপ কৰিবলৈ কৈছিল সেই শীৰ্ষস্থানীয় নেতাগৰাকীৰ কথা তৰুণ গগৈ মানা নাছিল তৰুণ গগৈ কৈছিল যে অসমত মুখ চলাবলৈ দিয়ক সোনিয়া গান্ধী ডাঙৰীয়াই ক'ব পৰা মানুহ অসমত এজনে আছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী হিচাপে ৰখাৰ ক্ষেত্ৰত তৰুণ গগৈ ডাঙৰীয়াই যি পদক্ষেপ লৈছিল সেই কথা আজি এই হাই পাঠশালা লোকসকলে পাহৰি গৈছে সেইদিনাই যদি মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই দিলেহেঁতেন
আজি তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন সেইকাৰণে ৰাইজ আজি আপোনালোকক আমি ইয়াৰ পিছত বাৰু এখন মিটিং কৰি আমি সিদ্ধান্ত ল'ম পৰৱৰ্তী পদক্ষেপ এই লোকসকল যিসকলে ফুকলীয়া হিমন্ত বিশ্ব শৰ্মাই খেলি আছে এইবিলাকলৈ চিন্তা নকৰিব অহা বিধানসভা নিৰ্বাচনত এই নতুন সামগ্ৰী সমষ্টিত অসমৰ ভিতৰত একমাত্ৰ ভোটত কংগ্ৰেছ পাৰ্টি জিকিব উজনি অসমত নামনি অসমত বৰাক ভেলীত পাহাৰত সকলো ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ সময়লৈ অপেক্ষা কৰি আছে আজি প্ৰধানটো সৈতে কৈছে মানুহে সময়লৈ অপেক্ষা কৰি আছে সেইকাৰণে তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিভিন্ন ক্ষেত্ৰত আমাৰ ভূপেন বৰাৰ ভাইক ককায়েক তেওঁলোকৰ পত্নীৰ ওপৰত বিভিন্ন ধৰণৰ ট্ৰেন্সফাৰ কৰি ভয় দেখুৱাবলৈ আহিছে মই আজি দীঘলীয়া নকৰোঁ ইয়াৰ পিছত মই সকলোৰে লগত ভালকৈ বহিম একো চিন্তা নকৰিব ৰাইজ একো চিন্তা নকৰিব এইবিলাক এই গহাই চুৰ ডকাই এইবিলাক সমাজখন এৰি দিব নেকি আপোনালোকে এইবিলাক ভয়ত আপোনালোকে কি ঘৰত কম্পমান হৈ যাব নেকি সোমাই যাওক যাৰ হক আছে আমি ঘৰৰ পৰা ওলাই আহিম হক আছে নে নাই আপোনালোকে এইটো দেখুৱাব লাগিব যদি হক আছে আমি হাজাৰ হাজাৰ মানুহ ওলাই আহিম যি মানুহে আমাক বিভিন্ন ধৰণৰ অপমান কৰে যি ধৰণে আমাক বিভিন্ন ধৰণে আজি আমাক মানুহক অপমান কৰিছে হয় আজি মানুহক এটা আবেগ হ'বই আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি আমি জিকিম বিজেপিক মানুহে যিমান বেয়া পাইছে হিমন্ত বিশ্ব শৰ্মাক তাতকৈ বেছি বেয়া পাইছে আজি ঝাৰখণ্ডত যদি বিজেপি এনেকৈ নাহাৰিলেহেঁতেন যদি হিমন্ত বিশ্ব শৰ্মাই উৎপাত কৰিলেহেঁতেন তাত শিবু শিৱৰাৰ পুত্ৰ হেমন্ত সোৰেন ডাঙৰীয়া যিদৰে ব্যক্তিগতভাৱে আক্ৰমণ কৰি এজন দলিত লোকক অপমান কৰিলে তাৰ কাৰণে আজি এনেধৰণৰ এটা অৱস্থা হ'ল তুমি ৰকিবুল হুছেইনৰ ৰাজনীতিটো কৰিছা হিমন্ত বিশ্ব শৰ্মাৰ এটা ঐতিহাসিক আনন্দ পাইছা এইটোৱে তোমাৰ কাম হ'ব মানুহে মৰম কৰে কিমান তুমি নাজানা কাৰণ আমি মানুহৰ মাজত আছো মানুহৰ ৪৫ লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন যেতিয়া হাইকোৰ্টত দাখল কৰি দিছিল যেতিয়া ৪৮ লাখ মহিলাৰ নাগৰিকত্ব লেখা নাজৰা ৰাখিছিল যেতিয়া আমি ভয় খাইছিলো ৪৮ লাখ মহিলা মানে তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৈতে কিমান হ'ব আপোনালোকে চাওক তেতিয়া সুপ্ৰিম কোৰ্টলৈকে ৰকিবুল হুছেইন দৌৰি গৈছিল গোৱালপাৰাৰ বেলিকা মাৰাক বুলি এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলা বানঞ্জয় ৰাভা বুলি এজন ৰাভা সম্প্ৰদায়ৰ যুৱক ৰঞ্জিত দাস বুলি এজন বঙালী সম্প্ৰদায়ৰ যুৱক তেওঁলোকক লগত লৈ সুপ্ৰিম কোৰ্টত কেছ কৰি সুপ্ৰিম কোৰ্টৰ যোগেদি ৪৮ লাখ মহিলাৰ যিখন চাৰ্টিফিকেট পঞ্চায়তৰ চাৰ্টিফিকেট যি মহিলা নিজৰ বাপেকৰ ঘৰৰ পৰা গিৰিয়েকৰ ঘৰলৈ দিয়া হোৱাৰ সময়ত লিংক চাৰ্টিফিকেট হিচাপে পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট দিয়ে হাইকোৰ্টে যিখন নাকচ কৰি দিছিল আমি এই লোকসকলৰ দ্বাৰা কেছ কৰি আমি সুপ্ৰিম কোৰ্টৰ পৰা সেইখন বৈধতা আনি আজি নিশ্চিত বিপদৰ পৰা এই মহিলাসকলক আমি সহায় কৰিছিলো সেইটোতে হিমন্ত বিশ্ব শৰ্মাৰ খুব সেইকাৰণে ৰাইজ আজি আমি আপোনালোকৰ ওচৰলৈ আহিছো বহুত সাংবাদিক বন্ধুসকলো এতিয়া আহিছে ভাবিছো ৰকিবুল হুছেইন মৰি গ'ল নেকি সেইকাৰণে খবৰ ল'বলৈ বুজাই আহিছে ৰকিবুল হুছেইনক ইমান সোনকালে মাৰিব নোৱাৰে আল্লাহৰো মোৰ আছে আল্লাহৰো হাতখন আছে ভগৱানৰো আছে আৰু সকলো জাতি সম্প্ৰদায়ৰ মৰম আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা তোমাৰ ৰাজনৈতিক মৃত্যু তোমাৰ একেবাৰে ওচৰত আহি গৈছে কেইদিনৰ ভিতৰত তোমাৰ ৰাইজে নাকচ কৰিব যেনেকৈ এই অত্যাচাৰ কোনে কৰিছিল জানে আপোনালোকে নাজানে বহুতে তেলেংগানা বুলি এখন ৰাজ্য আছিল কেচিআৰ বুলি অজস্ৰ লোক থকা ধনী তাত কংগ্ৰেছ কৰিব নোৱাৰে কৰিলে এনেধৰণৰ অত্যাচাৰ কৰে এই যে ৰেৱন্ত ৰেড্ডী যে মুখ্যমন্ত্ৰী হ'ল তেওঁৰ ছোৱালীৰ বিয়া আছিল তেওঁক এৰেষ্ট কৰিলে নিজৰ ছোৱালীৰ বিয়াৰ দিনতো আহিব নিদিয়ে নিজৰ ছোৱালীৰ বিয়াৰ দিনতো আহিব নিদিয়ে ৰাইজে কথাবিলাক চাই আছিল কোনো ভাবা নাছিল সেই কেচিআৰক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই আজি ৰেৱন্ত ৰেড্ডী আজি মুখ্যমন্ত্ৰী হ'ল কেচিআৰ নাইকিয়া হৈ গ'ল এই হিমন্ত বিশ্ব শৰ্মা নাইকিয়া হওঁতে বেছি দিন নালাগে ৰাইজ এইটো এটা তেওঁৰ আজি আৰম্ভণিৰ শেষ আজি এটা আৰম্ভণি হৈছে তেওঁ শেষ হোৱা আজি চাওকচোন যদি তুমি ভাল কাম কৰিছা মোক এটেকটিভ কৰাব লাগিব মই আজি নিজৰ মিটিং এখনলৈ আহিছো মোৰ কৰ্মীসকললৈ আহিছো ৰাজহুৱা মিটিঙো নহয় এখন আমি আজি
মেট্ৰিক পৰীক্ষা চলি থকাৰ কাৰণে কাৰো ওচৰত আমি ডাঙৰকে মাইক লগাই মিটিঙো কৰা নাই, বক্স লগাই আমি এখন চোতালত মিটিং কৰিছো। আমি চোতালত মিটিং কৰোঁতে অজস্ৰজন লোক আহিছে, তাত তুমি ভয় খাইছা। আজি ভয়ত কম্পমান হৈ মোক আজি তোমালোকে এটেক কৰিছে। কোনবিলাকে এটেক কৰিছে? এটা এটাকে আপোনালোকে চাব, সেই গোটেইকেইটা টকাই, সেই গোটেইকেইটা চুৰ, সেই গোটেইকেইটাক মাৰ্ডাৰ কৰা আসামী। মুখত কোলা কাপোৰ বান্ধি, মুখত আপোনাৰ কাপোৰ বান্ধি আহি পেলাই সকলোৱে দেখি আছে কথা বতৰাবিলাক। গতিকে আজি মই দীঘলীয়া নকৰোঁ, আপোনালোকৰ ওচৰত মই ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম যে বহুতক আহাত বাধা দিছিল। আহাত বাধাহে দিব, ভোট দিয়াত বাধা দিব নোৱাৰে নহয়, পাৰিব জানো? ভোট দিয়াত বাধা দিব পাৰিব? ইয়াত আমি জিকিব পাৰিম নোৱাৰিম? এবাৰ সামগ্ৰীত আমি জিকিব পাৰিম নোৱাৰিম? আমি ইয়াত এবাৰ চৰকাৰ কৰিব পাৰিম নোৱাৰিম? গতিকে আপোনালোকৰ দোৱা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি ইমান অজস্ৰজন আজি লোক আমি ভবাই নাই, আমি ইমান চকী ৰখা নাই, থিয় হৈ ল'ৰাবিলাক আছে। হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাব। এতিয়া মোক আজিৰ পৰা, মোক যিসকলে অলপ বেয়া পাই আছিল, আজিৰ পৰা ভাল পাই দিব, ভাল পোৱা আৰম্ভ হ'ব নে নহয় কচোন? আজিৰ পৰা মোৰ প্ৰতি অলপ মৰমটো বাঢ়িব নে নাবাঢ়ে? এই হিমন্ত বিশ্ব শৰ্মাই আমাক যিমান খুচিব আমি সিমান আগবাঢ়ি যাম। এইখিনি কথা কৈ পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ।